সৰ্বভাৰতীয় নেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজবাটলৈ সুনাম কঢ়িয়াই অনা বিশ্বনাথ প্ৰসাদক মাজবাট আৰক্ষীৰ শুভেচ্ছা জ্ঞাপন। মনত একান্ত ইচ্ছা আৰু অগাধ বিশ্বাস থাকিলে শিক্ষা লাভৰ ক্ষেত্ৰত দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে ওদালগুৰি জিলাৰ মাজবাটৰ বিশ্বনাথ প্ৰসাদে। মাজবাট টাউন এলেকাৰ বাসিন্দা তথা তেজপুৰ বিজ্ঞান একাডেমীৰ ছাত্ৰও মাজবাটৰ প্ৰয়াত পিতৃ মাতৃ শৰ্মা প্ৰসাদ আৰু উষা দেৱীৰ পুত্ৰ বিশ্বনাথ প্ৰসাদে সৰ্বভাৰতীয় নিট 2024 পৰীক্ষাত 720 নম্বৰৰ ভিতৰত 654 নম্বৰ লাভ কৰি ওদালগুৰি জিলাৰ লগতে মাজবাটলৈ গৌৰৱ কঢ়িয়াই অনাত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে ছাত্ৰ বিশ্বনাথ প্ৰসাদক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয়। উক্ত কাৰ্যসূচীত এছআই কুশল চন্দ্ৰ নাথ, চিত্ৰনীল দাসৰ লগতে মাজবাট আৰক্ষী থানাৰ কৰ্মৰত আৰক্ষীসকল উপস্থিত থাকে। মোৰ বহুত ভাল লাগিছে কাৰণ 654 মই আশা কৰা নাছিলোঁ, তো এইটো পাই কিনে বহুত ভাল লাগিল। হয়, ৰেংকটো অলপ বাঢ়ি গ'ল, বাট পাই যাম মেডিকেল কলেজ, সেইটোতে বহুত সুখী মই। কি এক্সাম দিছিলে? এই নিট ইউ জি আৰু নেশ্যনেল লেভেল নিট ইউ জি, মেডিকেল এণ্ট্ৰেঞ্চ। আৰু ক'ৰ পৰা পঢ়া শুনা কৰিছে? মই ফটন কলেজ তেজপুৰৰ পৰা কোচিং কৰিছিলোঁ 1 বছৰ। তাৰপিছত মই মক টেষ্টবিলাকো তাতে দিছিলোঁ। তাৰপিছত আৰু এইটো থাৰ্ড এটেম্প্ট আছিলে মোৰ। তোমাৰ বেকগ্ৰাউণ্ডত কোনে সহায় কৰিছে? টিচাৰ্ছবিলাকে সহায় কৰিছিলে, ফেমিলি মেম্বাৰবিলাকেও সহায় কৰিছিলে, আৰু ফ্ৰেণ্ডবিলাক কিছুমানো হেল্প কৰিছিলে। সেনেকেই আৰু চবৰে সহায়ৰ কাৰণে সেনেকৈ কমপ্লিট কৰিব পাৰিলোঁ। তুমি আজি এটা ষ্টুডেণ্ট হিচাপে, এজন ষ্টুডেণ্ট হিচাপে তুমি অসমৰ ছাত্ৰ ছাত্ৰীক কি আহ্বান দিবা? মই এইটোৱে আহ্বান দিম যে জনাম যে ট্ৰাই কৰি যাব লাগে। মোৰো থাৰ্ড এটেম্প্ট লাগিল, ছেকেণ্ড ড্ৰপ লাগিল, হাৰ মানিব নালাগে, কৰি যাব লাগে। আৰু যদি বিশ্বাস আছে তো কমপ্লিট হ'বই আৰু মানে পাবাই আৰু যি বিচৰা। তুমি অসমৰ এজন সুডক্টৰ হ'বলৈ বিচাৰিছা? হয় হয় হয়, ভাল ডক্টৰ হ'ব বিচাৰোঁ আৰু যাতে সহায় কৰিব পাৰোঁ চবকে। হয়। ওদালগুৰিৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।